ৰূপহীহাট সাংবাদিক ফুৰকানুল ইছলামলৈ পুনৰ সাংবাদিকতাৰ বঁটা প্ৰদান। ৰূপহীহাটৰ বেষ্ট সংবাদদাতা হিচাপে নিউজ দৰ্পণে প্ৰদান কৰে এই বঁটা। অন্যায়ৰ সৈতে আপোচ নকৰা এজন সাংবাদিক ফুৰকানুল ইছলাম বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হোৱা স্বত্তেও কাৰো ৰঙা চকুক কেৰেপ নকৰি অন্যায়ৰ বিপক্ষে সংবাদ জগতৰ মাজেদি মাত মাতি আহিছে সাংবাদিক ফুৰকানুল ইছলামে। এনে বহু গুণৰ অধিকাৰী হোৱাৰ বাবেই গুৱাহাটীৰ জনপ্ৰিয় নিউজ দৰ্পণে 2025 বৰ্ষৰ ৰূপহীহাটৰ উত্তম সংবাদসেৱী হিচাপে প্ৰদান কৰে এই বঁটা। বৰ্তমান ৰূপহীহাটৰ দ্য নিউজ প্লাছৰ সাংবাদিক হিচাপে কৰ্মৰত সাংবাদিকগৰাকী। কেইবাটাও বঁটাৰে বিভূষিত সাংবাদিক ফুৰকানুল ইছলামে একেৰাহে 2023, 24 আৰু 25 বৰ্ষতো লাভ কৰে কৰ্মপ্ৰাণ বঁটা। ফুৰকানুল ইছলামে কেৱল এজন সাংবাদিকেই নহয়, এজন সমাজ সেৱক, সমাজ সংস্কাৰক তথা এজন যুৱ নেতা হিচাপেও আছে বহু খ্যাতি। ৰূপহী অঞ্চলৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় তথা ধৰ্মীয় অনুষ্ঠানৰ লগতো জড়িত সাংবাদিক ফুৰকানুল ইছলাম। বহু সামাজিক কামৰ লগত পূৰ্বৰ পৰাই জড়িত সাংবাদিক ফুৰকানুল ইছলাম। গুৱাহাটীৰ লালমাটিস্থিত দুৰ্গা মন্দিৰ সভা কক্ষত 2025 বৰ্ষৰ বাবে নিউজ দৰ্পণে আয়োজন কৰা এই অনুষ্ঠানত ৰূপহীহাটৰ বেষ্ট কৰেছপণ্ডেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰা দেখা গৈছে সাংবাদিকগৰাকীক। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। প্ৰতি বছৰে এই ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ। এইবেলিও আমি মুঠ 15 গৰাকী ব্যক্তিক কৰ্মপ্ৰাণ বঁটা প্ৰদান কৰিব বিচাৰিছোঁ। ইয়াৰ ভিতৰত 2টি শিশুও আছে। শিশুক ঠিক কৰ্মপ্ৰাণ বঁটা বুলি ঠিক আমি ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ যি আগ্ৰহ উৎসাহ দেখিছোঁ, তেওঁলোক আৰু উৎসাহিত কৰাৰ বাবে আৰু তাকে দেখি অইন শিশুসকল অইন শিশুৰ অভিভাৱকসকল আগবাঢ়ি আহক এই ধৰণৰ কাম কৰিবলৈ। এই উদ্দেশ্য আগত ৰাখি আমি আজিৰ এই অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ। মই আৰু বিশেষ খবৰ ল'ব বিচৰা নাই। আপোনালোক সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ। আৰু আজিৰ এই কাৰ্যসূচী সম্পন্ন এই বাতৰি যদি আমি পৰিৱেশন কৰোঁ, তেনে বাতৰি চোৱা দৰ্শক নাই। এইটো একেবাৰে অপ্ৰিয় সত্য কথা। আপুনি যিমানেই দৰ্শনৰ কথা নকওক কিয়, আপুনি যিমানেই ভাল বাতৰিৰ কথা নকওক কিয়, কিন্তু মানুহৰ পৰা এই সঁহাৰিটো পোৱা নাযায়। আৰু আমাৰ সংবাদ কৰ্মী হিচাপে, সংবাদ মাধ্যম হিচাপে আমাৰ কামটো মানুহৰ ওচৰলৈ যোৱা। গতিকে আমি ভাল খবৰসমূহো দি যাওঁ, লগতে এইসমূহ খবৰো দিবলগীয়া হয়। মই আকৌ কৈছোঁ, কাৰণ এইসমূহ খবৰৰ আজিৰ তাৰিখত চাহিদা বেছি, আৰু সেইকাৰণে হয়তো ঘটনা প্ৰবাহো লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যিয়ে নহওক, এই খবৰবিলাকৰ মাজতে যেতিয়া এই ধৰণৰ এটা বঁটাৰে তেওঁলোকক বিভূষিত কৰা হয় বা তেওঁলোকক কিছু সময়ৰ বাবে এটা জিৰণি লোৱাৰ ব্যৱস্থা কৰি দিয়া হয়, স্বাভাৱিকতেই আমাৰ বাবে এটা ৰিফ্ৰেছমেণ্ট হয়, আৰু সেইসকল বঁটা প্ৰাপকৰ বাবে এটা ৰিফ্ৰেছমেণ্ট হয়। তেওঁলোকেও অলপমান নিজকে উভতি চোৱাৰ এটা সুযোগ পায়। গতিকে এইখিনিতে নিউজ দৰ্পণ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে সেই সুযোগকণ কৰি দিয়াৰ বাবে ৰমেনদা, আজিজুৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আপোনালোকে যি ধৰণে কাম কৰি আছে, আপোনালোকৰ কামসমূহ আৰু ত্বৰান্বিত হওক আৰু ভালকৈ আপোনালোকে কাম কৰিবলৈ সক্ষম হওক। ধন্যবাদ।